Good morning guys, again we are back out is M vlog. Ako tanto hundo vlogৰ স্বাগতম জনাইছো। গোবৰ চাচোন ততে মানে গাঁৱৰ অঞ্চল হেতু কাৰণে গোবৰ আছে আৰু এতিয়া আমি ওলাই দিছো। ওলাই মানে 10টা 10:30টাতে ওলাইছিলো। এতিয়া বাজিলে 1টাই বাজে 4 মিনিট আছে। কি হ'ব কি কৰে এতে গমে নাপাও। ই খুন্দা আৰু মিনময় মানে খুন্দা ডাইৰেক্ট গৈছে মিনময় লগত গৈছে দোকান বিচাৰি পোৱা নাই, চেলুন বিচাৰি পোৱা নাই। কি বা কৰি টানি আনিবি মেট্ৰো যাই থাকে সেইকাৰণে এই তেতিয়া আজি কৈ থাক কিবা কানি কি যি হ'ব হয় মোৰ টাইম নিমিলে। গাড়ী ৰখ এইটো গাড়ী এখনতো দেখাই নাই এই ৰাস্তাটোত। গাড়ী নাপালেও দিম নহয় খোজকাঢ়ি মাৰিম মই। তাৰপিছত হেৰিটা আমি এই ৰাতিপুৱা 7টাতে যোৱাৰ কথা ইজাক গেলি ওলবা নাই ওলছি দেচোন। তেজপুৰ টাউন পোৱা নাই, তেজপুৰ টাউন পাব লাগিছিল, ঘূৰিব লাগিছিল তেজপুৰ টাউন কেতিয়া চাওঁ। সেইকাৰণে মই কি কৈছোঁ গাড়ীছ গোটেই পৰা কাপোৰ হ'ল আকলা ওচৰলৈ যাবা তহঁত উঠি নে নিজে এই আহিছে পাগল দুটা চাচোন। মোক আৰু ইমান মাথা মাৰি ফটো ডাইৰেক্ট যাম বুলি ক'লে গুচি যাওঁ। যেতিয়া এনকাম্বা লাগিছে গাড়ী দিছোঁ অলপ গাড়ী দিছোঁ লগ পাই আছোঁ তাত এই তেতিয়া ক'লোঁ দাড়ি কাটিলি নহয় দাড়ি কেইটা গাজনি ধৰি কেলা বোলে চাচোন। হা মিনময় কেনে পাৰিলে গৈ একদম বিয়া কৰি দিছোঁ ধৰি কেলা বুলি কৈছোন। সেই কেলা এক গাছ কি কৰিম জানিছে নে মই আমাৰে ফোন দাদাক মই সুন্দৰ বিয়া পাতিছি সি অলৰেডি শিৱসাগৰত তাক দাড়ি চুলি পুৰা কাটি দিম তাক আৰু বিয়া কৰাই দিম মই যা। এতিয়া গাড়ী ৰখি যাই আছোঁ ৰখ কিবা হয় গাড়ীখন ৰখালে এই কিবা কাই পাইছে জিপ ধৰিলে নহয় টেম্পুত আহিছিলোঁ এইবিলাক এই কি গৰমো ধুলাও মস্ত কেনেকুৱা ধুলা হয় ভালে লাগিল মোক ঢিলা গিলা খাই কেনেকুৱা লাগিছে বঢ়িয়া মোক ঢিলা খাই। আমি এতিয়া পালোঁ হেৰিৰ নাম কি চিৰিয়াজুলি পালোঁ আমি। ইয়াৰ পৰা আমি তেজপুৰ যাম, তেজপুৰ সহজত কৈ আছোঁ মানে চিৰিয়াজুলি চকচদি এইফালে খুন্দাহঁতৰ ঘৰ যায় বৰচলা ঘৰ এইডাল ফুল ভাল লাগিছে ফুলডাল ইফালে ইহঁতক অগাল ইফালে মই যাই থাকোঁ ৰ'বকচোন। আমি যে যাই আছোঁ তেজপুৰ ক'ত যাবি দুটা ল'ৰা হৈ আহিছে নহয় মোক এইটো পা নেকি অঁ কোন দুটা এই দুটা থিয় হৈছে তাতে সেইটা মই কৈছোঁ এইটো হয় দেচোন গাড়ী উঠিলোঁ ঘূৰাই ফুৰিছে এই সুন্দৰ কাৰণে হৈছে চাকতা আনিব আহিছে। এতিয়া আমি কৰোঁ আমাৰ চাৰ্জে চাৰ্জ নহয় নিজৰ বস্তু নিজৰ আকৌ বুজি নাপায় এই বৰ পৰা দেৰি কৰিছে খং উঠি আনে নে কিছুমান কথাত ন কৰিব আহিছে অঁ বহিলেও ৰস ক'ত আনিছে গম নাজানো অকণ অকলে আনিছে অ' হা হা টেপু যাম টেপু 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 আৰু কি জেগা টেপু কি পানী খাই লোৱা পানী যাওঁ একদম কাম যাওঁ গৰম আছে অলপ পিছত লগ পাই আছে গাড়ীত অ' গাইছ মই যিটোৰ পৰা ভাবি আছোঁ এনে থিয়াই দি আছে গাড়ী ৰখি আছে দেই কেলা সেই কেলা এই গাড়ী ৰখিছোঁ এই বাছ ৰখি আছোঁ কি যে হ'ব ন চিটটো পালোঁ ইয়াতে থিয়াই দি আছোঁ বাছ মানে থিয়াই দি মই এতিয়া বহিব পাইছোঁ না বাছত থিয়াই দি যাব লাগে। এতিয়া এইফালে মিছন চাৰিআলি আপোনালোকক দেখাই দিয়া অলপমান বহি নিদিলে হয় আৰু বতৰটো যেনেকুৱা কৰিছে চাওকচোন এবাৰ মই নিদিলে ভাল পাওঁ নহ'লে ফুৰিব নাপাম নহয় কিবা হয় চাই লওঁ দেচোন গান বহি কিছু কপি নাহিলে হ'ল। এই পিছফালে কেতিয়া বহি আছে ধুনীয়াকৈ টাইমমান বহি ল'লোঁ। এতিয়া মন্দিৰলৈ যাই মহাভৈৰৱ মন্দিৰৰ তাৰে যাই থাকিম হয় ন কিবা তেতিয়াৰ পৰা গানেই শুনি আছে বেলেগ কামেই নাই মই বহি আৰু এতিয়া যাই থাকোঁ ইয়াৰ পৰা আমি তেজপুৰ টাউনতে আছোঁ দেই বেলেগ নহয় নাই নে ইয়া এতিয়া বলক যাই থাকোঁ আমি পাহাৰৰ পদুম পুখুৰী পাৰ্ক এফালে যাই থাকিবলৈ যাব
যাই কিনে অলপ আগত লগ পাই আছোঁ দিয়ক জেগা ভাল লাগছে কিন্তু বেয়া লগা নাই চাফা বঢ়িয়া পৰিষ্কাৰ জেগা মানে ন জেগা কেনেকুৱা পৰিষ্কাৰ নে বঢ়িয়া বঢ়িয়া নে ভাষা নাই আছে আছে। বঢ়িয়া লাগছে এইটো আমাৰ বিখ্যাত পাহা মেলা চাকটো কি মন্দিৰ বা এইটো গম পোৱা নাই পাই গ'লো এইটো ৰাস্তা আছিল আৰু এইফালেদি এনেকুৱা আমি হাজৰ চক লৈ আহিলোঁ হাজৰ চক লৈ আহিছোঁ গাইজ এইটো মোক এইটোৱে মন্দিৰ এইটো গেট এইফালে এনেকুৱা ভিতৰত যাওঁ আৰু পইচাটো দিব লাগিব ন এইটো শিৱ সকলো জেগাখান্তি বঢ়িয়া সুন্দৰ জেগা লাগিছে বহুত ধুনীয়া লাগিছে আৰু বেছি বহুত ধুনীয়া লাগিছে গাইছ বহুত ধুনীয়া মানে বহুত আৰু কি শান্তিপূৰ্ণ জেগা ন এই যেতিয়া এইফালেদি দেখাইছিলোঁ এইটো মন্দিৰ চেণ্ডেল ইয়াতে থৈ যাব লাগিব ন বেগ বেগে ইয়াতে থৈ যাওঁ নেকি ইয়াতে বেগকেইটা থৈ লওঁ এইটো নন্দী শিৱ মন্দিৰ ন সকলোৱে এবাৰ ভিতৰত মানে ভিতৰলৈকে যাই দেখাইছিলোঁ মানে পূজা মানে শিৱ ভক্তি এটা লোৱাৰ কথা কৈছিলোঁ মই সেইটো কথা চাৰু চাইডটো মানে দেখাই দিওঁ এবাৰ পিছত দেখা আছে মানে সি এটা কৰি লওঁ ভিতৰত দৰ্শন কৰি লওঁ ন ইয়াতে আছে ওপৰত সেয়াটো কৰি লওঁ দৰ্শন কৰা শান্তি লাগি গৈছে দৰ্শন কৰি ফটো তুলিব নিদিয়ে সেইটো কাৰণে দেখাব নোৱাৰোঁ বেয়া চেয়া নাপাব যিখানে পাইছোঁ সেইখিনি দেখাইছোঁ এতিয়া চাওঁ চাইটো অলপ ভালকৈ দেখাই দিওঁ এইফালে এনেকুৱা এইফালে আছে ছাতি দিয়া ছাতি জ্বলাই মানে জৰুৰী ঘৰ নেকি সেইটো এইফালে সোমাব পাৰি এইফালে এইটো কিবা ভোজন ঘৰ নেকি ভালে লাগিছে
মন্দিৰ চাৰিওফালে এইটোৱে চাৰিও মানে এৰিয়াটো ভাল লাগিছে দেই আৰু ইয়াৰ পৰা যাই থাকিম আমি আৰু সকলোৱে এবাৰ হাৰাৰ মহাদেৱ লিখি দিব ভাল লাগিব মনেৰে কৈছোঁ লিখি দিবচোন ভাল লাগিব এইফালে এইটো গেট আছে যোৱা নাই নে যামেই আৰু এইফালে এইটো গেট আছে মানে এইফালেৰে আহিব পাৰি তালামাৰ আছে কিয় বা নাজানো ভাল লাগিছে বঢ়িয়া শান্তি লাগিছে দেই গাইছ কি ক'ম ক'ব ভাষা নাই এইফালে আমাৰ সুন্দৰ ফটো উঠিছে এইকেইটা আমি যাওঁৱেই আৰু এই গেটৰ তল পাইছোঁ এই ইয়াৰ পৰা যাই থাকোঁ ইয়াৰ পৰা আমি যাম অগ্নিপথ অগ্নিকি যাম আমি অগ্নিকি যাম আমি ইয়াৰ পৰা যাই থাকোঁ ৰিক্সা আহিল ইয়াতে এইবিলাক দোকান আছে দোকানবিলাক খোলা নাই চাওক এইবিলাক দোকান খোলে এতিয়া খোলা নাই ইয়াৰ পৰা যাই থাকোঁ টমটম আকৌ অগ্নিগিৰি যাই থাকিম আৰু এই হাতটো মাতাই ৰৈ থাকিলে কিবা মানে আমি এতিয়া অগ্নিগড় যাই আছোঁ মই কৈছোঁ এই আৰু দেখছে গাইছ পাগলা নে কেতিয়া কানি দম বজাৰ স্মাৰ্ট বজাৰ স্মাৰ্ট বজাৰ না আজি মানে এটা বহুত দীঘল লং জাৰ্ণি কৰিম আমি ৰাতি আচ্ছা মহাভৈৰৱ মন্দিৰত কি দেখিলি কি মানে আমি চালোঁ বহুত ভাল বস্তু চালোঁ মন্দিৰটোৰ ভিতৰত কি মোৰ ফেভৰেট মোৰ নন্দীদেৱ আৰু মহাদেৱটো মোৰ চবচে বেছি ভাল লাগছি আপোনালোকেও যদি চকু দি চাই মানে চকু দি মানে কেমেৰাত যিমান এটা ভাল হয় মানে যেতিয়া চাব নাই এনেকুৱা শান্তি তাৰপৰা মোৰ আহিছে যোৱা নাছিল সঁচা কৈছোঁ আমাৰ ওচৰত মই তাতে ষ্টেটাছ মাত্ৰা ক'ব এইকেইটা জেগা আৰু এটা মোৰ বহুত সপোন আছে কেদাৰনাথ যাবা নিশ্চয় যাম এইটো বছৰ কেদাৰনাথ যদি লগ পাওঁ ইটো বছৰতে যাম নাপেলি আৰু পিছত হ'লে যাম আপোনালোকক দেখাম মই কেদাৰনাথ আপোনালোকক মই এইটো কথা দিলোঁ নেকি ভ্লগটো দীঘল হ'ব পাৰে কিন্তু চাই ভাল পাব দেই হ'বই দীঘল দীঘল ভ্লগে বনাম আমি আজি দীঘল হ'বই ওলাই আহিছোঁ দীঘলে বনাম পাই গ'লোঁ অগ্নিগড় সেইটোৱে ন অগ্নিগড় টিকেট কাউণ্টাৰ কোনফালে আছে পাই গ'লোঁ চাউণ্ডটো অলপ কমাই অমৃত মিল পাই গ'লোঁ অগ্নিগড় জেগা চাব নেকি আপোনালোকে ঠাণ্ডা বঢ়িয়া জেগা চাওক আৰু টিকেটটো কাটি লওঁ ৰ'ব টিকেটটো কাটি লওঁ গাছডাল তলত আছে টিকেট ভালে এই গেটটোত মানে সেই ভিডিঅ' কৰিব পৰা নাই সেইটো কাৰণে কৰা নাই ভালে লাগিছে বেগত আছে কিছু যা যা এইটো চাক চাক আমিতো কি হয় এই কলেজত আহি দিছোঁ তাৰপৰা যাই খোজকাঢ়ি দেখছি শান্তিপূৰ্ণ জেগা ওপৰত যাই আছোঁ ফাৰ্ষ্ট মহাদেৱ মেইন আৰু ওপৰত কিবা আছে পাৰ্ক নেকি এখন ওপৰলৈ যাওঁ এইখন ব্ৰহ্মপুত্ৰ মই সেইফালৰ পৰা যাওঁ সেইফালে যাই কিনে দেখাই দি আছোঁ ব্ৰহ্মপুত্ৰ এইখন ন মই দেখাই দি আছোঁ সেইফালে যাই সেইফালে নদী পাৰতে অৱস্থিত অগ্নিগড় মানে এইটো জেগা খুব সুন্দৰ মানে খুব সুন্দৰে আৰু এইফালে এইবিলাক পাৰ্ক সৰু ছোৱালীৰ ধুলনি আছে হেৰি কৰা আছে মানে নাই ধুলনিখন আৰু এই চুচৰি যোৱা সেইটো আছে এইটো গাইছ উষা চিত্ৰলেখা ষ্টেচু
এতিয়া ওপৰলৈকে যাম আমি মই যাওঁ ইয়াৰ পৰা আমি যাই থাকোঁ অগ্নিগড়ৰ পৰা ইয়াৰ পৰা ডাইৰেক্ট আমি যাই থাকিম গণেশ ঘাট ইয়াৰ পৰা বাই বাই মানে বহুত দীঘল হৈছে মানে এনেকুৱা দেখাই থাকিলে ইয়াৰ পৰা বাই বাই দিয়া গাইছ এইটো আছিল অগ্নিগড়ৰ মানে মেইন গেট ফটো কেবি উঠাব এনেকুৱা ফটো উঠা নাই নহয় ফটো মাৰি দিয়ক গাইছ ইয়াৰ পৰা আমি এফালে যাম গণেশ ঘাট কি বঢ়িয়া জেগা চাওকচোন গাইছ মানে গণেশ ঘাটৰ অলপ মানে 500 মিটাৰ হেৰি তাৰ পৰা খোজকাঢ়ি আহিছোঁ শুন ইয়াতে থাকি যাওঁ নি মাটি আদা কিনি দিওঁ মিনময় মাটি আদা কিনি দিওঁ থাকি দিওঁ পঢ়িলে মোবাইলটো এইটো দবা বলক ইয়াৰ পৰা এনেকৈ খোজকাঢ়ি যাই থাকিম চাইডে জেগা দেখিছে সেইখনেই হ'ল আমাৰ মহাবাহী অৰুণাচলত ব্ৰহ্মপুত্ৰখনৰ নাম কি জানো কি চিৰাং অঁ জানো চিৰাং এই ভূগোলত পাইছোঁ অঁ মই কিনিমেই ৰ সেইটো কাৰণে পানী মানে ফুচকা খালোঁ তাৰপিছত মিক্সাৰ খাই দিলোঁ জ্বালা ধৰি দিওঁ এইফালে ব্ৰহ্মপুত্ৰ নদী চাই থাকি দেখাই আছোঁ ৰ'ব দোকান আছে আছে আগত দোকান আছে এতিয়া কিবা কৈছে নেকি নয় হা এই চাওক এইফালে এইবোলে ফটো উঠে বাপৰে গাইছে যায় সেনে বোলে গণেশ ঘাট সেইটো গণেশ মন্দিৰ মই চিনিয়ে নাপাওঁ না মই চিনিয়ে নাপাওঁ এইখনেই গণেশ ঘাট মানে বহুত সেইটো দিগদাৰ হৈছে এনেকুৱা ধুনীয়া লাগিছে মানে এইটো গণেশ মন্দিৰ নহয় সাই বাবা মন্দিৰ আগত গণেশ মন্দিৰ এখন পাৰ্ক এই বুলি মূৰ্তি বুলি ভাবিছিলোঁ ছোৱালীজনীক সিও মানে কি যে হ'ব ন আগত এইটো ফেৰী আছে আমি ফেৰী যাম হেন হোটেল ফেৰী নহয় নেকি হ'ব নাজানো নহয় এইখন এইটো আগত গণেশ মন্দিৰ দেখাই আছোঁ ৰ'ব 1 মিনিট ৰ'ব না এইটো গণেশ ঘাট ব্ৰহ্মপুত্ৰ এইটো এনেকৈ দেখাই দিওঁ 1 মিনিট সেই জেগাবোৰ আগত গণেশ মন্দিৰ আছে এইটো থিয়া কৰি যাই থাকিম আগত এইটো গেট সেইফালৰ পৰা আহিব পাৰি এইটো ৰাস্তা এইটো মন্দিৰ মই ওপৰত নালাগে নেকি নে ওপৰত যাব লাগিব নেকি ওপৰত নহয়চোন তলতহে পূজাৰী বা আছে নাই এইটো গণেশ বাবা এইটো গণেশ পূজা শংকৰ হৈ গ'ল এইটো মন্দিৰ ধুনীয়া জেগা একদম ধুনীয়া প্লেচ চাব পাৰে লাৰু মোক অকণমান দিছে লেফ্ট চাইডে গ'ল লাৰু অকণমান দিছে এইটো ধুনীয়া ইয়াৰ পৰা আমি ক'লৈ যাম ক'ত মিনমাৰ ওচৰতে আছোঁ আমি ইয়াৰ পৰা এইটো গণেশ মন্দিৰ আছিল না গণেশ মন্দিৰ এইফালে যাম আমি মাইথান যাম মাইথান যাই পেলাই ক'ত যাম আমি মাইথান যাই পেলাই আমি STC কাউণ্টাৰ আহিম STC কাউণ্টাৰ তাৰপিছত চুপাৰত উঠিম অঁ তাত ডাক শিৱসাগৰ মানে এতিয়া আমি যাই আছোঁ মাইথান ইয়াৰ পৰা হ'ব 5 কিলোমিটাৰ টমটমত যাব লাগিব ন এইফালে দেখুৱাইছোঁ মানে এই আগত গেটটো বঢ়িয়া গেট আছে এইটো গাইজ গণেশ ঘাটৰ মেইন গেট মানে ডাঙৰ গেটটো এইটো ডাঙৰ গেট গণেশ ঘাটৰ চাব পাৰে সেইটো গেট ডাঙৰ এইফালে যায় ৰাস্তাতে গাড়ীখন পাই গ'লোঁ টমটমত উঠিল এজনী টমটমে ইচ্ছু পাওঁ কিয় নকৰিম বলক ইয়াৰ পৰা যাই থাকোঁ মাৰি থওঁ পাই গ'লোঁ আমি ইয়াৰ পৰা যাই থাকিম ওপৰলৈকে শুনা ক'লো সি নাথাকে শুনা বুজি নাপাওঁ যাই থাকোঁ
কি জংঘলৰ মাজত আহিলো ঐ কাইটো কি জংঘলৰ মাজত আহি গ'লো ঐ বঢ়িয়াতে বঢ়িয়া জংঘলৰ মাজত এই মন্দিৰ এটা আছে তালৈ গৈছোঁ নাজানো ফুটি চুটি খালে তাকে গ'লে যাই থাকোঁ এইটোৱে মন্দিৰ মানে বন্ধ কৰিছেচোন এনে ওপৰলৈকে যাওঁ চাওঁ দেৰি হ'ল না আহোঁতে বন্ধ কৰিছে সেইটো কাৰণে ভিতৰলৈকে যাব নোৱাৰি চাওঁ দৰ্জা মাৰা আছে গাড়ী এইফালে দিনত আহিলে ভাল হ'ল এইফালে এইটো নদী এইফালে নদী বন্ধ বল যাই থাকোঁ দিনত যাই ভাল হ'লে বন্ধ কৰিছে ইয়াৰ পৰা যাই থাকোঁ তললৈ বাই বাই দেখাব নোৱাৰোঁ চৰি আহোঁতে দেৰি হ'ল নে সেইটো কাৰণে দেখাব নোৱাৰোঁ চৰি ইয়াৰ পৰা বাই বাই ইয়ালৈকে ইয়াতে আমি বাছ ষ্টেণ্ড যাম ডাইৰেক্ট আকৌ ভিতৰত বাহিৰত ক্লিপ নোপোৱা সেইটো কাৰণে ডাইৰেক্ট বাছ ষ্টেণ্ড যাম ভাগা ধৰিছে বাই বাই ইয়াৰ পৰা বাছ ষ্টেণ্ড হ'ল বহুত টাইমে আহি পোৱা এতিয়া টিকেট কাঢ়ি 8:02 হ'ল এতিয়া আমি বাছত উঠোঁ এইখন বাছ পিছত লগ পাই আছোঁ ৰ'ব এখন বাছ এতিয়া অলপ বেছি লৈছে ন ফটকা লাগে কি হৈছে বেগকেইটা দি দিওঁ এই গাড়ী আমাৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি যাই থাকিম মানে ডাইৰেক্ট শিৱসাগৰ এতিয়ালৈ বাই বাই মই তাতে মিলি কিনে লগ পাই আছোঁ মানে ভিডিঅ'টো শেষ কৰা আৰু অলপমান আছে তাতে যাই লগ পাইছোঁ তো আমি এতিয়া জখলা বন্ধা পালোঁ মানে নিমিলো অলপ ফ্ৰেছ হ'লোঁ মুখ হাত ধুই পুৰা এইখন বাছ আমাৰ মানে জখলা বান্ধাত 20 মিনিটমান গাড়ীখন সেই ৰখিছে লাঞ্চ টাইম সেইটো ইয়াতে মানুহবিলাক খাইছে আমি এতিয়া বাছত যাম এতিয়া অলপ ওলাইছোঁ নে বাছত বহি ভিডিঅ' ইউজ কৰোঁ আৰু 190 কিলোমিটাৰ আৰু 190 কিলোমিটাৰ বঢ়িয়া এতিয়া অলপ কিলোমিটাৰ সেই কৰিব পৰা 190 কিলোমিটাৰ কম কিলোমিটাৰ য'ত এতিয়া গ'ল এতিয়া ৰাতি পালে জোৰাবৰ আৰু এটা কথা বেয়া কি হ'ল জানিছিলে এচি বাছখন নাচিব লাগিছিল নৰ্মেল বাছখনে ভাল আছিল এই আগত বেছি ঠাণ্ডা লাগে দিয়ে এচিটো বন্ধ কৰি দি এচি বন্ধ কৰি দিবা দি খিৰিকীখন মোক লাগে ৰাস্তা দেখি এইফালে এইটো চাব ৰাতি জখলা বান্ধাৰ নজাৰা এইটো চব মানে চব হোটেলে এইফালে চব নাইট চুপাৰ আহি ৰখে লাঞ্চ টাইম এতিয়া টাইমটো মোক ঘড়ীটো নাই যা টাইমটো কেতিয়া বাজিল মই এখন চাই দি আছোঁ এতিয়া টাইম হৈ গ'ল আপোনাৰ 9:50 তো এতিয়া আমি কি কৰিবি কিবা কিনিবি গাড়ীত আহিছোঁ ফাৰ্মাচী থাকিলে ভাল আছিল বমি টেবলেট বা কিবা লগা হ'লো মোৰ প্ৰব্লেম নাই আকৌ এই মীন বজাৰৰ প্ৰব্লেম আছে নহয় বেলেগ কিবা লাগো তোক ক'লে কবি নহয় মোৰ কিবা আছে নেকি বেমাৰ হয়নে অমৰ দা তোমাৰ বাহি এই পাগলা অবিনাশ ভাই মনত পৰি গাইজ মানে ব্লগটো বেছি দি গ'ল আৰু নকৰোঁ মানে ব্লগটো শান্তিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কোনেও নকৰে মানে চেনেলটো ভিডিঅ' চাই কিছুমানে ছাবস্ক্ৰাইব নকৰে কৈছে ছাবস্ক্ৰাইব কৰি যাব হয়নে কবি মানে গৈছে আৰু কথা নাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি ব্লগটো দি গ'ল বাৰু ভাল কিন্তু ব্লগটো ভাল হ'ব দে সেইটো কৈছোঁ বাই বাই গুড নাইট বাই বাই